নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ অৰ্থাৎ যেটো 15 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে সেই পৰীক্ষাটোৰ বাবে প্ৰয়োজন হোৱাকৈ এটা ৰিভাইজ ভিডিঅ' লৈছো কিছুমান ৰিভাইজ কোৱেশ্চন ডিসকাস কৰিম তো আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব যে আপোনালোকে কিমান ৰিভাইজ কৰিব পাৰিছে বা আপোনালোকে কিমান মনত ৰাখিব পাৰিছে তো আপোনালোকে এখন বহি আৰু কলম এটা উলিয়াই লওক আমি যিকিটা প্ৰশ্ন কৈ যাম আপোনালোকে আপোনালোকৰ উত্তৰটো মিলাই চাব আৰু আমাৰ উত্তৰটো মিলাই চাব তো কেটা শুদ্ধ হয় তেনেকৈ আপোনালোকে চেক কৰিব পাৰিব তো এই কোৱেশ্চনসমূহ আমি আগতেও ডিসকাস কৰিছো সেই কাৰণে এতিয়া আমি অকল জাস্ট এনসাৰটো কৈ যাম বেছি ডিসকাস নকৰো ইয়াত তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম কোৱেশ্চনটো কি দিছে চাওক where aims is situated in assam সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ aims অসমৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো যে অপচন ডি চাংসাৰী গুৱাহাটীৰ চাংসাৰীত এইমছ অৱস্থিত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লেংথ অফ গুৱাহাটী ৰোপৱে গুৱাহাটীৰ ৰোপৱে অৰ্থাৎ ৰছীৰ যেটো ৱে আছে এই ৰছী দৈৰ্ঘ্যৰ মুঠ দৈৰ্ঘ্যটো কিমান অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 1800 মিটাৰ গুৱাহাটীৰ ৰোপৱেৰ মুঠ দৈৰ্ঘ্য হৈছে 1800 মিটাৰ এপ্ৰক্সিমেট 1800 হয় যদি আপোনালোকৰ কেতিয়াবা 1820 আহে এটো হ'ব ৰাইট তো ইয়াত আমি এপ্ৰক্সিমেট ধৰিছো তো বলক নেক্সট কোৱেশ্চনটো চাও কি হয় চাওক where is মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ ক'ত আছে তো চাওক অপচন গিটাৰ ভিতৰত কোনটোত আছে তো আপোনালোকে ট্ৰাই কৰক অপচন সি টো হৈ যাব গুৱাহাটী তো মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰটো গুৱাহাটীত আছে গুৱাহাটী পান বজাৰত আছে নেক্সট কোৱেশ্চন which of the following awards has recently been received by the Assam Police অলপতে অসম পুলিচে তলৰ কোনটো বঁটা লাভ কৰিছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ প্ৰেসিডেন্ট কালাৰ এৱাৰ্ড নেক্সট কোৱেশ্চনটো হৈছে where did 70 megawatt solar power station recently inaugurated in Assam চাওক 70 মেগাৱাটৰ কথা সুধিছে 70 মেগাৱাট সৌৰ শক্তি কেন্দ্ৰ অলপতে অসমৰ ক'ত মুকলি কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি আমগুৰি শিৱসাগৰৰ আমগুৰিত 70 মেগাৱাট সৌৰ শক্তি কেন্দ্ৰটো মুকলি কৰা হৈছে নেক্সট কোৱেশ্চন হু ইজ কল্ড দ্য আইৰন ম্যান অফ ইণ্ডিয়া মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো সকলোৱে জানিব লাগে আমি আগতে কেইবাটাও ভিডিঅ'ত কৈছো ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় তো অপচন গিটাৰ ভিতৰত লগাওক আপোনালোকে লিখি যাওক অপচন গিটা যদি আপোনালোকৰ ৰাইট হয় তেতিয়া আপোনালোকে ৰাইট দি যাব যদি ভুল হৈছে তেতিয়া কাটন দি যাব তেতিয়া গম পাই যাব আপোনালোকৰ কেটা ৰাইট হ'ল কেটা ভুল হ'ল অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ বল্লভভাই পেটেল সৰ্দাৰ বল্লভভাই পেটেলকে লৌহ মানৱ বুলি জনা যায় নেক্সট কোৱেশ্চন হু ৰিসিভ বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ড 2022 চনৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোনে লাভ কৰিছে তো চাওক দুজন ব্যক্তি আছিল এই দুজন ব্যক্তি কোন আছিল তো কৈছো আমি আগতে পাইছো এই অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ সাৰদী শইকীয়া চন্দ্ৰকমল গগৈ হাৰদী শইকীয়া আৰু চন্দ্ৰকমল গগৈ 2022 চনৰ মনত ৰাখিব 2022 চনত বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক কোভিড ইজ কজড বাই কোভিডৰ কাৰণ কি আছিল তো আমি সকলোৱে জানো যে কোভিডৰ কাৰণটো কি হ'ব কোভিড 19 বুলি যে কৈ থাকো আমি হেতু এটা ভাইৰাছ আছিল কোভিড 19 ভাইৰাছ অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো লাগব which Assamese scientist received Satnasarup Bhatnagar Award for 2021 2021 চনত কৰিছে কিন্তু যে কোনজন অসমীয়া বিজ্ঞানী 2021 চনত শান্তিস্বৰূপ ভট্টনাগৰ বঁটা লাভ কৰিছিল চাওক অপচন গিটা কোনটো শুদ্ধ হ'ব আপোনালোকে ট্ৰাই কৰক তো ৰাইট আনসাৰটো হৈছে অপচন ডি বিনয় কুমাৰ শইকীয়া হ'ব এটো ৰাইট আনসাৰ তো তেওঁ 2021 বৰ্ষত কি পাইছিল শান্তিস্বৰূপ ভট্টনাগৰ বঁটা লাভ কৰিছিল আৰু তেওঁ এগৰাকী বিজ্ঞানী আছিল অসমীয়া বিজ্ঞানী হয় নেক্সট তো চাওক মধুৰিমা ঘৰফলিয়া ৰিসিভ সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ 2020 ফৰ হুইচ বুক সাহিত্য একাডেমি শিশু সাহিত্য পুৰস্কাৰ 2020 লাভ কৰা মধুৰিমা ঘৰফলিয়া কোনখন গ্ৰন্থৰ বাবে এই বঁটাটো লাভ কৰিছিল তেওঁ 2020 চনত সাহিত্য একাডেমি শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল 2020 চনত তো তেওঁ কোনখন গ্ৰন্থৰ বাবে এই বঁটাটো লাভ কৰিছিল হেতু দিছে আমি যদি অপচন গিটা চাও অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ ফসং নেক্সট লাগবৰ হক where first genetically modified GM rubber plant of the world established in June 2021
2021 চনৰ জুনৰ বিশ্বৰ প্ৰথমটো অনুবংশীয় ৰবৰ সংশোধন উদ্যোগ ক'ত স্থাপন কৰা হয় তো শুদ্ধটো অপচন বি গুৱাহাটীত তো গুৱাহাটীত যাৰ যাৰ অপচন আছিলে তো এটো শুদ্ধ হৈ যাবগে নেক্সট কোৱেশ্চনটো আগবঢ়ো হাউ মেনি হাই কোৰ্টছ ইন ইণ্ডিয়া ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটো আপোনালোকে জানিবই তো কোনে কোনে জানে কমেন্ট কৰিব নালাগে আপোনালোকে লিখি গৈ থাকক কমেন্টত জনালেও একো নাই কিন্তু আপোনালোকে লিখি গৈ থাকক যে কেটা শুদ্ধ হৈছে তেতিয়াহলে আপোনালোকৰ যে প্ৰেক্টিছটো কিমান হৈছে আমি গম পাই যাম আৰু লাষ্টত আপোনালোকে কিন্তু কমেন্ট কৰিবলৈ নাপাহৰিব কেটা আপোনালোকৰ শুদ্ধ হৈছিল তো এটো ৰাইট আনসাৰটো যাব অপচন এ 25 তো 25টা উচ্চ ন্যায়ালয় বৰ্তমান ভাৰতত আছে নেক্সট কোৱেশ্চন কল্লেৰু লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ্ৰদ অৱস্থিত কল্লেৰু হ্ৰদ তো হ্ৰদগিটা চাই যাব আপোনালোকে ভালদৰে হ্ৰদগিটা চাই যাব কোনখন হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত তো আমি যদি চাও কল্লেৰু হ্ৰদটো কোনটোত আছে চাওক অপচন কোনটো শুদ্ধ হ'ব অপচন বি টো হৈ যাব শুদ্ধতৰ অন্ধ্ৰপ্ৰদেশত কল্লেৰু লেকটো আছে নেক্সট কোৱেশ্চনটো চাওক ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড কোনখন ৰাজ্যত গুৰু শিখৰ শৃংগটো অৱস্থিত ৰাইট আনসাৰ অপচন এ ৰাজস্থান তো ৰাজস্থানতে গুৰু শিখৰ পিকটো আছে নেক্সট কোৱেশ্চনটো আগবঢ়ো হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ডৰ ৰাজধানী কি তো ৰাজধানীবিলাকটো জানিব লাগিব বিশেষকৈ আপোনালোকে নৰ্থ ইষ্টৰ ৰাজধানীকেইটা জানি থব আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটকেইখনৰ ৰাজধানীকেইটা জানি থব এইকেইটা কিন্তু আহিবই আপোনালোকৰ পৰীক্ষাত আহিবই পাৰে তো আমি যদি চাওঁ উত্তৰাখণ্ডটো কি হ'ব অপচন ডি টো হ'ব দেহৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী কি দেহৰাদুন নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং চিটি ইজ অলছো নন এজ 0 মাইলছ চেণ্টাৰ অফ ইণ্ডিয়া কোনখন চিটিক 0 মাইল চেণ্টাৰ অৰ্থাৎ 0 মাইলৰ কেন্দ্ৰ বুলি কোৱা হয় তো আমি জানো সকলোৱে জানে চাগে কোনটো হ'ব চাওক আপোনালোকৰ অপচনটো কোনটো শুদ্ধ হৈছে আৰু আমাৰটো মিলাই চাওক তো এটো শুদ্ধ হৈ যাব অপচন সি নাগপুৰক 0 মাইলছ অফ চেণ্টাৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন নেপাল ডাজ নট শ্বেয়াৰ ইটস বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় তো কোনখন ৰাজ্য চাওক উত্তৰাখণ্ড নে হাৰিয়ানা নে পশ্চিম বংগ নে ছিকিম তো অপচন কেইটা যদি চাই আপোনালোকে ভালদৰে অপচন বি টো হৈ যাব ৰাইট আনসাৰ হাৰিয়ানা চাওক নেপালে উত্তৰাখণ্ডৰ সৈতেও সীমা ভাগ কৰিছে পশ্চিম বংগৰ সৈতে আৰু ছিকিমৰ সৈতেও কিন্তু হাৰিয়ানাৰ সৈতে ভাগ কৰা নাই নেক্সট কোৱেশ্চন হুইচ ওৱান অফ দ্য ফলোইং ডাজ নট লাই ইন মহাৰাষ্ট্ৰ নিম্নলিখিত কোনটো মহাৰাষ্ট্ৰ অন্তৰ্ভুক্ত নহয় তো অপচন কেইটাৰ ভিতৰত ৰাইট আনসাৰটো হৈছে অপচন সি মণ্ডপ হিলছ অৰ্থাৎ মণ্ডপ পাহাৰটো মহাৰাষ্ট্ৰত অৱস্থিত নহয় নেক্সট কোৱেশ্চনটো আগবঢ়ো এমং দ্য ফলোইং চিটিজ হুইচ ওৱান ইজ নিয়েৰেষ্ট টু দ্য টপিক অফ কেঞ্চাৰ নিম্নলিখিত চহৰকেইখনৰ ভিতৰত কোনখন চহৰ কৰ্কট ক্ৰান্তি অৰ্থাৎ টপিক অফ কেঞ্চাৰৰ একেবাৰে ওচৰত আছে দিল্লী নে কলকাতা নে যোধপুৰ নে নাগপুৰ তো কোনে জানে আপোনালোকে চাই যাওক আপোনালোকৰটো শুদ্ধ হৈছে নে আমাৰটো শুদ্ধ হয় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি কলকাতা চহৰখন কৰ্কট ক্ৰান্তিৰ একেবাৰে ওচৰত থকা এখন চহৰ হয় নেক্সট কোৱেশ্চন হুইচ ওৱান অফ দ্য ফলোইং চিটিজ উইল নেভাৰ গেট দ্য ভাৰ্টিকেল ৰেজ অফ দ্য ছান নিম্নলিখিত কোনখন চহৰে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভেই নকৰে কেতিয়াও লাভ নকৰে তো কোনটো হ'ব অপচন এ টো হৈ যাব শুদ্ধতৰ শ্ৰীনগৰে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে তো বন্ধুসকল ইয়াতে আপোনালোকক এটা কথা জনাই তো নেক্সট কোৱেশ্চন মই ডিছকাছ কৰাৰ আগতে তো আপোনালোকৰ যেহেতু এতিয়া আপোনালোকৰ এক্সামৰ বাবে একদম কম সময় আছে এসপ্তাহমান হাতত মাত্ৰ আপোনালোকৰ আছে তো আপোনালোকৰ যে প্ৰেক্টিছটো এতিয়া কিন্তু আপোনালোকৰ বহুত ভাল কৰিব লাগিব কাৰণ প্ৰেক্টিছটো যদি নহয় ৰিভাইজ যদি নহয় সেইকাৰণে এতিয়া যিমান পাৰে ৰিভাইজ কৰি যাওক আৰু আমি ৰিভাইজৰ ভিডিঅ' এতিয়া ডেইলি লৈ আহিম এটাকে আপোনালোকে মক টেষ্টৰ নিচিনাকৈ এই ৰিভাইজ প্ৰশ্নবিলাক কৰিব পাৰিব কেইটা শুদ্ধ হয় আপোনালোকে নিজে চেক কৰিব পাৰিব তো আৰু যদি ভাবে যে আমি মক টেষ্ট দিব খোজো সব অল সাবজেক্ট থকা মক টেষ্ট দিব খোজে তেতিয়া আমাৰ চেনেলৰ ফালৰ পৰা আমি কিছুমান মক টেষ্ট তৈয়াৰ কৰিছো মাত্ৰ 25 টকা পে কৰি পিনে আপোনালোকে মক টেষ্টখন লৈ ল'ব পাৰিব আৰু কাবাৰ যদি এডিআৰই বা আসাম পুলিচ এক্সামৰ ফুল সিলেবাস থকা পিডিএফ কিছুমান লাগে তো সেইবিলাকো পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি পিনে আমাৰ পৰা এই মক টেষ্ট বা পিডিএফ বোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো চাওঁ কি দিছে চাইলন was the old name of which of the following country নিম্নলিখিত কোনখন দেশৰ প্ৰাচীন নাম সিলন তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি শ্ৰীলংকাৰ old name প্ৰাচীন নামটো আছিল চেলন নেক্সট কোৱেশ্চনটো চাওক কি দিছে when did Maldives gain independence মালদ্বীপে কেতিয়া স্বাধীনতা লাভ কৰিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু চাই ল'ব
অকল যে ভাৰতে কেতিয়া ইণ্ডিপেণ্ডেন্স লাভ কৰিছিল সেইটো নহয়, বেলেগৰটো জানিব লাগিব আমি। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 26 জুলাই 1965 1965 চনৰ 26 জুলাইত মালদ্বীপে স্বাধীনতা লাভ কৰিছিল। নেক্সটটো চাওক কি দিছে, এমং দ্য ফলোয়িং ষ্টেটছ অফ ইণ্ডিয়া হুইচ ওৱান হেজ দ্য অল্ডেষ্ট ৰক ফৰ্মেশ্যন ইন দ্য কাণ্ট্ৰি। নিম্নলিখিত ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত প্ৰাচীন শিলৰ গঠন পোৱা যায়? তো ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কৰ্ণাটক। কৰ্ণাটকত প্ৰাচীন শিলৰ গঠন পোৱা যায়। নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ, হুইচ ডিষ্ট্ৰিক্ট অফ বাংলাদেশ ৱাজ প্ৰিভিয়াছলি পাৰ্ট অফ আছাম। তো এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু আপোনালোকৰ প্ৰতিটো পৰীক্ষাতে এইটো অহা দেখা গৈছে। আগৰ যিবিলাক পৰীক্ষা হয়, আছাম পুলিচ হওক, SI হওক, সেইবিলাক পৰীক্ষাত কিন্তু এইটো প্ৰশ্ন আহে, এইটো কমন কুৱেশ্যন হয়। বাংলাদেশৰ কোনখন জিলা পূৰ্বতে অসমৰ অংগ আছিল বুলি কৈছে? তো জানে চাগে সকলোৱে, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, চিলেট। চিলেটখন আগতে অসমৰ এখন জিলা আছিলে, এতিয়া বাংলাদেশৰ হৈ গ'ল। নেক্সট কুৱেশ্যন, বাই হুইচ পাছ ইন আফগানিস্তান মেনি ইনভেডাৰ্ছ কেম টু ইণ্ডিয়া। আফগানিস্তানৰ কোনটো গিৰিপথেৰে বা কোনটো পাছেৰে বহুত আক্ৰমণকাৰী ভাৰতবৰ্ষলৈ আহিছিল? তো এইটো ৰাইট এনচাৰটো অপশ্যন বি, খাইবাৰ পাছ। কাৰ শুদ্ধ হৈছিলে চাব, খাইবাৰ পাছটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰিৰ হেড অফ দ্য ষ্টেট ইজ ন'ন এজ ড্ৰেগন কিং। কোনখন দেশৰ মুৰব্বীজনক ড্ৰেগন কিং বুলি কোৱা হয়? চাওক, ড্ৰেগন কিং হয় কোনখন দেশৰ মুৰব্বীক কোৱা হয়? তো আমি জানো চাগে, সকলোৱে জানে, অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, ভূটান। ভূটান দেশৰ যিজন মুৰব্বী, সেইজনক ড্ৰেগন কিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ ভূটান। ভূটানৰ চৰকাৰী মুদ্ৰাটো কি? তো ৰাইট এনচাৰ হ'ব অপশ্যন এ, নগুল ট্ৰাম। ভূটানী নগুল ট্ৰাম বুলি কয় এইটোক। তো আমাৰ ইণ্ডিয়াটো আমি চবেই জানো ৰুপিজ হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু এইটো আমি কাকো ক'বই নালাগে, সকলোৱে জানে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। সেইটো ক'ব লাগে নেকি আপোনালোকে? সকলোৱে জানে। তো বলক নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ। আৰ্য সমাজ ৱাজ ফাউণ্ডেড বাই। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? চাওক, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল জানে চাগে আপোনালোকে, ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ 1817 প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ। 1817 1870 কৰিছিল। চনটো মনত ৰাখি থ'ব লাগে। নেক্সট কুৱেশ্যনটো দিছে চাওক, হু ৱাজ দ্য গুৰু অফ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? তো এইটো জানিব লাগিব আমি, জানে চাগে আপোনালোকে। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, ৰামকৃষ্ণ পৰমহংস। ৰামকৃষ্ণ পৰমহংসই স্বামী বিবেকানন্দৰ গুৰু আছিল। নেক্সট কুৱেশ্যন কি দিছে চাওক, হু ৱাজ দ্য ৰিলিজিয়াছ ফৰ্মাৰ হু গেভ দ্য শ্লোগান স্বৰাজ অৰ ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ। স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে এই শ্লোগান দিয়া ধৰ্ম সংস্কাৰকজন কোন আছিল? জানে চাগে। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ, স্বামী দয়ানন্দ সৰস্বতীয়ে দিছিল। নেক্সটটো চাওক, দ্য মেইন লিডাৰ অফ দ্য চেপয় মিউটিনি ইন দিল্লী ৱাজ। দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? অপশ্যন এইটো হৈছে শুদ্ধ উত্তৰ, বাহাদুৰ শ্বাহ দ্বিতীয় বা দ্বিতীয় বাহাদুৰ শ্বাহ। তো তেওঁ দিল্লীত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কেলকাতা ৱাজ ফাউণ্ডেড বাই। কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাইট এনচাৰটো হ'ব অপশ্যন বি, সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে 1876 এইটো প্ৰতিষ্ঠা কৰিছিল, 1876। নেক্সট কুৱেশ্যন চাওক, হু ষ্টাৰ্টেড চেণ্ট্ৰেল হিন্দু কলেজ এট বেনাৰস। কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো কোনটো হ'ব চাওক, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, মিছেছ এনি বেচাণ্ট। তো বাৰাণসীত এনি বেচাণ্টে হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। নেক্সটটো চাওক, হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ। মোগলসকলৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন ডিটো হৈ যাব শুদ্ধ উত্তৰ, বাহাদুৰ শ্বাহ দ্বিতীয় বা দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট, হুজ ৱাইফ ৱাজ জিন্নত মহল। জিন্নত মহল কাৰ পত্নী আছিল?
অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৱাইফ অফ বাহাদুৰ শ্বাহ ছেকেণ্ড অৰ্থাৎ দ্বিতীয় বাহাদুৰ শ্বাহৰ পত্নী আছিল তো বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো যদি শ্ল' হৈছে অলপ স্পীড কৰিব পাৰে কাৰণ আপোনালোকৰ টাইম এতিয়া খুব কম আছে হাতত তো অলপ স্পীড কৰি চাব পাৰে নেক্সট কুৱেশ্যনটো চাওক হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইলেক্টেড টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ৰাইট এনচাৰ অপশ্যন এ দাদাভাই নৰোজী তো কাৰ কাৰ শুদ্ধ হৈছে চাই লওক দাদাভাই নৰোজী হ'ব শুদ্ধ উত্তৰ নেক্সটটো চাওক হোৱাট ৱাজ দ্য গ্ৰেটেষ্ট এচিভমেণ্ট অফ ছাৰ সৈয়দ আহমদ খান ছাৰ সৈয়দ আহমদ খানৰ সৰ্ববৃহৎ সাফল্য কি আছিল ৰাইট এনচাৰটো হৈছে অপশ্যন বি আলিগড় ষ্টাৰ্টিং MAO কলেজ এট আলিগড় অৰ্থাৎ মহম্মদ এংলো অৰিয়েণ্টেল কলেজ MAO মানে কৈছে মহম্মদ এংলো অৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰাটো আছিল তেওঁৰ গ্ৰেটেষ্ট এচিভমেণ্ট নেক্সট কুৱেশ্যন হু ষ্টাৰ্টেড দ্য প্ৰাৰ্থনা সমাজ ইন বম্বেত প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চাই লওক অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ডক্টৰ আত্মাৰাম পাণ্ডুৰাংগে বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল এইটো প্ৰতিষ্ঠা কৰিছিল 1867ত নেক্সট কুৱেশ্যনটো চাওক পাৰিম নহয় চাওক দ্য পাৰ্চন হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ইজ ভাৰতৰ পিতামহ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায় বি আৰ আম্বেদকাৰক নে দাদাভাই নৰোজী নে ন্যায়াধীশ ৰাণা দে নে মহাত্মা গান্ধী কাক জনা যায় চাওক কমেণ্ট কৰক তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দাদাভাই নৰোজীক জনা যায় নেক্সট কুৱেশ্যন তান্তিয়া টুপি কোন আছিল তো জানে চাগে ৰাইট এনচাৰ অপশ্যন এ ফেইথফুল লেফটেনেণ্ট অফ নানা চাহিবৰ এগৰাকী বিশ্বাসী সেনাপতি আছিল তান্তিয়া টুপি নেক্সটটো চাওক দ্য ছ'চিয়েল ৰিফৰ্মাৰ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰিনেচেঞ্চ ৱাজ ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজা ৰামমোহন ৰয়ক জনা যায় ৰাজা ৰামমোহন ৰয়কে ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জনা যায় নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ হজৰত মহল কোন আছিল অলপ আগতে আমি জিনত মহল পাইছিলোঁ এতিয়া আছে হজৰত মহল তো কোন আছিল চাওক অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ৱাইফ অফ ৱাজিদ আলী শ্বাহৰ পত্নী আছিল হজৰত মহল নেক্সট কুৱেশ্যন দ্য লিডাৰ অফ আলিগড় মুভমেণ্ট ৱাজ আলিগড় আন্দোলনৰ নেতা কোন আছিল ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ছাৰ সৈয়দ আহমেদ খান আছিল আলিগড় আন্দোলনৰ নেতা নেক্সটটো চাওক কি দিছে ৰামকৃষ্ণ মিছন ৱাজ ফাউণ্ডেড বাই তো জানো আমি ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল নেক্সটটো চাওক হোম ৰুল লীগ ৱাজ ষ্টাৰ্টেড বাই হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এইটো 6 নহয় বিটো হ'ব শুদ্ধ উত্তৰ মিছেছ এনি বেচাণ্ট শ্ৰীমতী এনি বেচাণ্টে হোম ৰুল লীগৰ আৰম্ভণি কৰিছিল নেক্সটটো চাওক দ্য ফাউণ্ডাৰ অফ ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল তো ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল আমি জানো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সটটো চাওক দ্য মেইন লিডাৰ অফ হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া ৱাজ ভাৰতত সংঘটিত হোম ৰুল আন্দোলনৰ মূল নেতাগৰাকী কোন আছিল তো এইটো হৈ যাব অপশ্যন এ এনি বেচাণ্ট তেওঁৱেই হোম ৰুল লীগ আৰম্ভ কৰিছিল আৰু তেওঁৱেই মুখ্য নেতা আছিল এনি বেচাণ্ট নেক্সটটো চাওক নেক্সট কুৱেশ্যনটো চাওক কি দিছে হু ৱাজ দ্য পাৰ্চন ছেইড টু বি এন ইকনমিষ্ট এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰেইন আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল তো জানে যদি কমেণ্টত জনাব আৰু আপোনালোকৰ বহিটো লিখি যাব কোনটো শুদ্ধ হ'ব নে ভুল হ'ব তো চাওক অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মোমাই তামুলী বৰবৰুৱা তো তেওঁক এজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল নেক্সট কুৱেশ্যনটো চাওক কি দিছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ স্পৰ্টছমেন টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ক্ৰীড়াবিদজন কোন আছিল
ৰাইট এনসাৰ অপশন বি ভোগেশ্বৰ বৰুৱা হ'ব ৰাইট এনসাৰ তেৱেই অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন স্পৰ্টছমেন আছিল নেক্সট কোৱেশ্চন তো চাওক হাউ মেনি constituencies are in the Lok Sabha from Assam অসমত লোকসভা সমষ্টি কেইটা আছে তো জানিব লাগে কেইমান আগতে লোকসভা ইলেকশন তো হৈ গৈছে যেহেতু অপশন এটো হ'ব শুদ্ধতৰ সকলো জানে থাকে 14টা আছে অসমত লোকসভাৰ সমষ্টি তো ইয়াৰ লগতে 126 টা তো 126 টা আছে অসমত বিধানসভাৰ আসন নেক্সট তো চাওক জাগিৰোড ইজ ফেমাস ফৰ জাগিৰোড কিহৰ বাবে বিখ্যাত ৰাইট এনসাৰ ইজ অপশন ডি ড্ৰাই ফিশ মাৰ্কেট অৰ্থাৎ শুকান মাছৰ বজাৰৰ বাবে জাগিৰোড বিখ্যাত নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট লেডি চিফ মিনিষ্টাৰ অফ আসাম অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল জানো চাগে আমি অপশন বি তো হ'ব শুদ্ধতৰ আনোৱাৰা তাইমুৰ অসমৰ ফাৰ্স্ট লেডি চিফ মিনিষ্টাৰ আছিল নেক্সট তো চাওক হু ওয়াজ দ্য ফাৰ্স্ট চাইনিজ টুৰিষ্ট টু টুৰ আসাম অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজকজন বা ভ্ৰমণকাৰীজন কোন আছিল ৰাইট এনসাৰ তো হ'ব অপশন এ হিউৱেন চাং তো হিউৱেন চাং আছিল প্ৰথম চীনা ভ্ৰমণকাৰী অসমলৈ অহা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ অফ আসাম অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল অপশন ডি তো হ'ব শুদ্ধতৰ ছাৰ আকবৰী হাইদৰ অসমৰ প্ৰথম গভৰ্ণৰ আছিল ছাৰ আকবৰী হাইদৰ আৰু এতিয়াৰ জনো মনত থাকিব ৰিসেন্ট কোন হয় আপোনালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিব নেক্সট কোৱেশ্চন তো চাওক হুইচ ইজ দ্য লাৰ্জেষ্ট ডিস্ট্ৰিক্ট অফ আসাম ইন টাৰ্ম অফ দ্য এৰিয়া ৱাইজ যদি চাবলৈ যাওঁ বা মাটিকালি ক্ষেত্ৰত চাবলৈ গ'লে অসমৰ সৰ্ববৃহৎ আটাইতকৈ ডাঙৰ জিলাখন কোনখন অপশন এ তো হ'ব শুদ্ধতৰ কাৰ্বি আংলং অসমৰ কাৰ্বি আংলং জিলাখন এৰিয়া ৱাইজত চাবলৈ গ'লে আটাইতকৈ ডাঙৰ নেক্সট কোৱেশ্চন হুইচ world famous wildlife sanctuary is situated in Assam কোনখন বিশ্ববিখ্যাত অভয়াৰণ্য অসমত অৱস্থিত ৰাইট এনসাৰ তো অপশন সি কাজিৰঙা আমি সকলোৱে জানো কাজিৰঙাখন অসমত অৱস্থিত নেক্সট কোৱেশ্চন তো চাওক দ্য অনলি IIT অফ আসাম ইজ সিটুৱেটেড ইন হুইচ সিটি অসমৰ একমাত্ৰ IIT খন কোনখন চহৰত অৱস্থিত তো সকলোৱে জানো ৰাইট এনসাৰ হ'ব অপশন এ গুৱাহাটীত তো গুৱাহাটীত IIT খন অৱস্থিত নেক্সট তো চাওক হু ওয়াজ দ্য ফাৰ্স্ট আসামিজ জাষ্টিচ ইন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ তো অপশন এ পাৰ্বতী কুমাৰ গোস্বামী নেক্সট তো চাওক হুৱেৰ ইজ শ্ৰী ভৈৰৱী টেম্পল সিটুৱেটেড ভৈৰৱী মন্দিৰ ক'ত আছে জানিব লাগে আপোনালোকে ভৈৰৱী মন্দিৰ ক'ত আছে অপশন ডি তো হ'ব শুদ্ধতৰ তেজপুৰ আৰু এই মন্দিৰটো ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ হয় হিন্দু মন্দিৰ হয় নেক্সট কোৱেশ্চন চাওক when did Assam become British protectorate অসম কেতিয়া ইংৰাজৰ অধীন হয় এটো সকলোৱে জানে চাগে আপোনালোকে তো শুদ্ধ হ'ব সবৰে চাগে এটো অপশন সি তো হ'ব শুদ্ধতৰ 1826 তো 1826 ত যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল তেতিয়াৰ পৰাই অসমখন ইংৰাজৰ অধীনলৈ গৈছিল তো আপোনালোকে কমেন্টত জনাবচোন ইয়াণ্ডাবু সন্ধিটো কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল তো সকলোৱে জানে হলেও আপোনালোকে কমেন্টত জনাই দিব নেক্সট তো চাওক ফৰ হোৱাট ইজ দি শুৱালকুছি ফেমাস ফৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত অপশন বি তো হ'ব শুদ্ধতৰ সিল্ক ইণ্ডাষ্ট্ৰি পাট মুগাৰ বাবে শুৱালকুছি বিখ্যাত নেক্সট তো চাওক হু এমং দ্য ফলোইং ওয়াজ দ্য ফাৰ্স্ট এডিটৰ অফ ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল অপশন বি তো হ'ব শুদ্ধতৰ ইন্দ্ৰকমল বেজবৰুৱা প্ৰথম ৰামধেনুৰ সম্পাদক আছিল নেক্সট তো চাওক হু এমং দ্য ফলোইং ওয়াজ দ্য ডটাৰ অফ শংকৰদেৱ তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা আছিল জানে সকলোৱে অপশন সি তো হ'ব শুদ্ধতৰ মনু শংকৰদেৱৰ কন্যা আছিল নেক্সট তো চাওক হু ওয়াজ দ্য ফাৰ্স্ট এডিটৰ অফ দ্য আছামিজ মন্থলি মেগাজিন জোনাকী অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ৰাইট এনসাৰ অপশন সি চন্দ্ৰকুমাৰ আগৰৱালা আছিল অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক নেক্সট তো চাওক এমং দ্য ফলোইং হু ওয়াজ নোন এজ বুদ্ধি স্বৰ্গ নাৰায়ণ তলৰ কোনজনক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি জনা যায় ৰাইট এনসাৰ তো অপশন বি প্ৰতাপ সিংহ স্বৰ্গদেৱ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলিও জনা যায় নেক্সট তো চাওক
Whose son was Raghu Narayan? Raghu Narayan কাৰ পুত্ৰ আছিল? জানে যদি কমেন্টত জনাবচোন। অপচন বি টো হ'ব ৰাইট আনসাৰ চিলাৰায়। তো চিলাৰায় ৰঘু নাৰায়ণ পুত্ৰ, চিলাৰায় ৰঘু নাৰায়ণৰ পুত্ৰ আছিল। নেক্সট চাওক, হু এমং দ্য ফলোইং বিকেম ফেমাছ ইন হিষ্ট্ৰী অফ আছাম এজ লৰা ৰজা? কোনজন ব্যক্তি বা কোনজন আহোম স্বৰ্গদেউক লৰা ৰজা নামেৰে জনা গৈছিল? তো অপচন সি টো হ'ব ৰাইট আনসাৰ চুলিকফা। তো যাৰ যাৰ শুদ্ধ হৈছে আপোনালোকৰ শুদ্ধ হ'ব চুলিকফা। চুলিকফাক লৰা ৰজা বুলি জনা গৈছিল। নেক্সট চাওক, হু ৰিচিভ ইউনেস্কো পিচ প্ৰাইজ ইন ফেব্ৰুৱাৰী 2023? 2023 চনৰ ফেব্ৰুৱাৰী মাহত কোনে ইউনেস্কোৰ শান্তিৰ বঁটা লাভ কৰিছিল? অপচন বি টো হ'ব শুদ্ধ উত্তৰ এঞ্জেলা মাৰ্কেল। তেওঁ এজন জাৰ্মানীৰ বাসিন্দা আছিল আৰু তেওঁ 2023 চনত ইউনেস্কোৰ পিচ প্ৰাইজ অৰ্থাৎ শান্তি বঁটা লাভ কৰিছিল। নেক্সট চাওক, When is the International Day of Human Fraternity observed? কিমান তাৰিখে আন্তৰ্জাতিক মানৱ ভাতৃত্ব দিৱস পালন কৰা হয়? আন্তৰ্জাতিক মানৱ ভাতৃত্ব দিৱস কেতিয়া পালন কৰা হয় সুধিছে। শুদ্ধ উত্তৰ অপচন বি 4 ফেব্ৰুৱাৰী, 4 ফেব্ৰুৱাৰীত পালন কৰে। নেক্সট চাওক, হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড আৰ্থ ডে 2023? 2023 বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু কি? কি হ'ব ৰাইট আনসাৰ? অপচন বি হ'ব ৰাইট আনসাৰ ইনভেষ্ট ইন আৱাৰ প্লেনেট, অৰ্থাৎ আমাৰ পৃথিৱীখনত বিনিয়োগ কৰা। নেক্সট চাওক, মিছন ইউথ হুইচ ৰিচিভ দ্য PM এৱাৰ্ড ফৰ এক্সিলেন্স আণ্ডাৰ দ্য ইনোভেশ্যন কেটেগৰী ইজ ফ্ৰম হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? অভিযোজন শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে PM বঁটা লাভ কৰা মিছন ইউথ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত? তো বেছিকলি কি দিছে আমাক মিছন ইউথটো কোনখন ষ্টেটৰ পৰা হয় বা কোনখন ষ্টেটৰ সৈতে জড়িত হৈ আছে। তো অপচন কোনটো শুদ্ধ হ'ব চাওক, অপচন এটো হ'ব ৰাইট আনসাৰ জম্মু কাশ্মীৰ। মিছন ইউথটো জম্মু কাশ্মীৰৰ সৈতে জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, ৰকৱেল B1 লেঞ্চাৰ ইজ এ ফাইটাৰ এয়াৰক্ৰাফ্ট অফ হুইচ কাণ্ট্ৰি? ৰকৱেল B1 লেঞ্চাৰটো কোনখন দেশৰ এখন যুঁজাৰু বিমান? চাওক, ভাৰতবৰ্ষ নে USA নে ফ্ৰান্স নে ৰাছিয়া? তো বন্ধুসকল ৰাইট আনসাৰটো হ'ব অপচন বি USA, অৰ্থাৎ আমেৰিকাৰ এখন যুঁজাৰু বিমান হয়। নেক্সট চাওক, হোৱাট আৰ দ্য 3 R's অফ ডেট ছেভ দ্য এনভাইৰনমেণ্ট? পৰিৱেশ ৰক্ষাৰ 3টা R কি হয়? এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো আপোনালোকে সকলোৱে জানিব লাগে। 3টা R কি বুজায়? তো আমি যদি চাবলৈ যাওঁ অপচন এটো হ'ব ৰাইট আনসাৰ। কি বুজায় 3টা R? ৰিডিউচ বুজায় এটা, ৰিচাইকেল এটা বুজায় আৰু ৰিইউজ বুজায়, অৰ্থাৎ হ্ৰাস, পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰক বুজায়। নেক্সট চাওক, নেম দ্য ট্ৰী হুইচ অমৃতা দেৱী বিষ্ণু ইজ এছ'চিয়েটেড? কোনবিধ গছৰ সৈতে অমৃতা দেৱী বিষ্ণুৰ নাম জড়িত হৈ আছে? অপচন চি টো হৈ যাব শুদ্ধ উত্তৰ খেজুৰী। তো খেজুৰী গছৰ সৈতে অমৃতা দেৱী বিষ্ণুৰ জড়িত হৈ আছে। নেক্সট চাওক, নন্দন কানন বায়'লজিকেল ৰিজাৰ্ভ ইজ চিটুৱেটেড ইন হুইচ প্লেচ? নন্দন কানন জৈৱিক সংৰক্ষণ ক্ষেত্ৰটো ক'ত অৱস্থিত? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি, উৰিষ্যাত আছে এইটো। তাৰপিছতো চাওক, হুইচ প্লাণ্ট হৰম'নছ প্ৰমোট চেল ডিভিজন ইন প্লেণ্টছ? উদ্ভিদৰ কোনটো হৰম'নে উদ্ভিদৰ কোষ বিভাজনত উন্নত কৰে? কোনটো শুদ্ধ হ'ব চাওক, অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ চাইটোকাইনিন। চাইটোকাইনিনে উদ্ভিদৰ কোষ বিভাজনত উন্নত কৰে। লাষ্ট ভিডিঅ'টো চাওক, লাষ্ট কুৱেশ্যনটো চাওক কি দিছে, হুইচ ইজ দ্য মেইন থিংকিং পাৰ্ট অফ ব্ৰেইন? মস্তিষ্কৰ প্ৰধান চিন্তাৰ অংশ কোনটো? তো কোনটো হয় জনাওক, পূৰ্ব মস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক নে কোনটো হ'ব? তো চাওক এই 3টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব নে এটাও নহয়? তো এইটো আপোনালোকৰ বাবে ৰাখিছোঁ, কমেণ্ট কৰি জনাই দিবচোন এই আনচাৰটো কিমান হয় আৰু আপোনালোকৰ কিমান পাইছে নিজকে পৰীক্ষা কৰিব পাৰিলেনে যে আপোনালোকৰ কিমানটা শুদ্ধ হৈছে। সেইকাৰণে কৈছিলোঁ মই আপোনালোকক যে এখন বহি উলিয়াই ল'ব আৰু বহিখন উলিয়াই পিনে আপোনালোকে নিজকে ট্ৰাই কৰি দিব। যদি শুদ্ধ হয় ৰাইট দি দিব, যদি ভুল হয় কাৰ্টুন দি দিব, তেতিয়াই গম পাই যাব কিমানটা শুদ্ধ হৈছে আৰু কিমানটা ভুল হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।